Good evening, my dear student. Today we shall see determination of empirical formula from percent composition. Eta molecular jeti amar jekita atoms thakibo he atoms kitar percent composition jeti dia thakibo tar pora ami empirical formula numerically keneke calculate koribo lage ami duta numerical problems hote aji sam. Eta amar first problem to dise je a compound contains 27.29% carbon 27.29% carbon আছে 72.71% oxygen আছে ইয়াৰ এটা empirical formula to উলিয়াবলৈ গৈছে we have to determine the empirical formula of the compound the empirical formula আমি উলিয়াবলৈ যাওতে আমি এখন টেবুল বনাই লম আৰু ওকে আৰু প্ৰথম কথাটো হ'ল যে আমি যিকিটা এলিমেন্ট ইয়াত দিয়া থাকিব এলিমেন্ট পারসেন্ট কম্পোজিশন দিয়া থাকিব এলিমেন্টৰ সেই এলিমেন্ট গিটাৰ এটমিক mass to আমি জানিব লাগিব ওকে মই এটা দি লৈছো অক্সিজেনৰ 16 গ্ৰাম পাৰ মোল মানে 1 মোলত 16 গ্ৰাম আছে কাৰ্বনত 12 গ্ৰাম পাৰ মোল আছে আৰু হাইড্ৰোজেন আছে 1.008 গ্ৰাম পাৰ মোল মানে হাইড্ৰোজেনৰ এটমিক মাস 1.008 গ্ৰাম কাৰ্বনৰ 12 গ্ৰাম আৰু অক্সিজেনৰ 16 গ্ৰাম ওকে নাও আমি কি কৰিব লাগিব আমি ইয়াত অৰ্থটো কি আছে যে এই কম্পাউন্ড কন্টেন্স 27.29% কার্বন বলে যেটি আমি কয় আমি মানে ভাবিব লাগিব যে স্যাম্পলটোত যদি আমাৰ 100 গ্ৰামৰ স্যাম্পল আছে তেতিয়ালে 100 গ্ৰামৰ যদি আমাৰ স্যাম্পল আছে তেতিয়ালে 27.29 গ্ৰাম কার্বন আছে ইয়াৰ মিনিংটো হ'ল হেতু বা 100 গ্ৰাম যদি আমাৰ স্যাম্পল থাকে 72.71 গ্ৰাম হৈছে আমাৰ অক্সিজেন থাকিব ওকে সো আমি কি কৰিম যে প্ৰথমতে আমি এখন টেবুল বনাম টেবুলখন আমি এলিমেন্ট দিলো পারসেন্ট কম্পোজিশন ইন গ্ৰাম আমি গ্ৰামত এক্সপ্ৰেছ কৰিম এই যে 27.29 টো আমি 27.29 গ্ৰাম বুলি লিখিম যেটো আমাৰ পার্সেন্টেজত দিয়া আছিল কাৰণ আমি ধৰিলো যে স্যাম্পলটো আমাৰ 100 গ্ৰাম আছিল ওকে তাৰ পিছত আমি কি কৈছে সেই গ্ৰামটোক আমি নাম্বাৰস অফ মোলছলৈ কনভাৰ্ট কৰিম তাৰ পিছত আমি ৰিলেটিভ ৰেশিও উলিয়াম আৰু তাৰ পিছত আমি এম্পিৰিকেল ফৰ্মুলা উলিয়াবলৈ যাম এতিয়া আমাৰ কথাটো হ'ল যে কাৰ্বনৰ কিমান আছিল ইয়াত দিয়া আছে 27.29 গ্ৰাম ওকে 27.29 এটা নাম্বাৰ অফ মোলছ উলিয়াব লাগে নাম্বাৰ অফ মোলছ উলিয়াবৰ কাৰণে আমি আগতে কৈছো যে আমাৰ যেটো গ্ৰাম থাকিব সেই গ্ৰামটোক আমি কি কৰিব লাগে যদি এলিমেন্ট হয় তাক এটমিক মাসে ডিভাইড কৰিব লাগে আৰু যদি আমাৰ কম্পাউন্ড মলিকুল হয় তেতিয়াহলে আমাৰ মলিকুলাৰ মাসে ডিভাইড কৰিব লাগে যিকোনোটা ওয়েট দিয়া থাকিলে তাক আমি যদি মোললৈ কনভাৰ্ট কৰিব বিচাৰো এটা ইয়াত আমাৰ কাৰ্বনৰ এটমিক মাসটো আমাৰ কিমান আছে 12 গ্ৰাম পাৰ মোল গতিকে ডিভাইডেড বাই 12 গ্ৰাম পাৰ মোল কৰিলো মানে 27.29 গ্ৰাম ডিভাইডেড বাই 12 গ্ৰাম পাৰ মোল আমি এটো কৈ দিলো এটো যদি আমি কম কৰো তেতিয়ালে আমাৰ ভ্যালুটো পাম 2.272 মোল বুজিছো গ্ৰাম গ্ৰাম ক্যান্সেল গুছি গল মোল ইনভাৰ্সটো ওপৰলৈ গলে মোল হ'ব ওকে সেকেন্ড আহিলে আমাৰ অক্সিজেন অক্সিজেন আমাৰ কিমান আছে 72.71% আছিল আমি ইয়াত গ্ৰাম বুলি লিখিলো এতিয়া আমাৰ কি আছে ইয়াক আমি মোললৈ কনভাৰ্ট কৰিবলৈ হলে কি কৰিব লাগিব যে অক্সিজেনৰ যেটো এটমিক মাস সেই এটমিক মাসে ডিভাইড কৰিব লাগিব 72.71 গ্ৰাম এটমিক অক্সিজেনৰ এটমিক মাস হল আমাৰ 16 গ্ৰাম পাৰ মোল গতিকে 16 গ্ৰাম পাৰ মোলে ডিভাইড কৰিলো গ্ৰাম গ্ৰাম ক্যান্সেল গুছি গল মোলটো ওপৰলৈ গুছি গল আৰু এটো যদি তুমি কৰা 72.71 ডিভাইডেড বাই 16 যদি কৰা তুমি কিমান পাবা 4.544 ওকে এইগিটা আমি মোল গিটা পাই গলো কাৰ্বনৰ কিমান মোল আছে স্যাম্পলটোত অক্সিজেনৰ কিমান মোল আছে স্যাম্পলটোত আমি পাই গলো তাৰ পিছত আমি উলিয়াব লাগিব ৰিলেটিভ ৰেশিও আমি কেনেকৈ উলিয়াম ৰিলেটিভ ৰেশিওটো যে আমাৰ এই মোল সংখ্যাটো যেটো এলিমেন্টৰ কম আছে যেটো এলিমেন্টৰ আটাইতকৈ লোৱেষ্ট মোল ভ্যালু আছে সেই মোল ভ্যালুটোৱে তোমাৰ কি হৈছে প্ৰত্যেকটো এলিমেন্টৰ মোল ভ্যালুটোক আমি ডিভাইড কৰিম এতিয়া আমাৰ কি আছে 2.272 মোল আছিল কাৰ্বনৰ অক্সিজেনৰ আছিল 4.544 গতিকে ইহ দুটা মোলৰ সংখ্যাৰ ভিতৰত দেখিলো যে কাৰ্বনৰ 2.272 মোলটো সৰু গতিকে 2.272 মোলে আমি এই দুইটা ভ্যালুকে ডিভাইড কৰিম আমি কি কৰিম ৰিলেটিভ ৰেশিও উলিয়াবৰ কাৰণে ইয়াত 2.272 আছিল কাৰ্বনৰ মোলৰ সংখ্যা তাক আমি আকৌ 2.272 এ ডিভাইড কৰিলো হেতু কাৰণে আমি 1 পালো ওকে ইয়াত আছিল 4.544 আমাৰ লোৱেষ্ট ভ্যালুটো কি আছিল 2.272 আমি ডিভাইড কৰিলো এই সংখ্যা দুটা যেতিয়া আমি ভ্যালু পাতো 2 হ'ব তাৰমানে ইয়াত কি বুজালে যে কাৰ্বন এটা আছে আৰু অক্সিজেন দুটা আছে গতিকে এম্পিৰিকেল ফৰ্মুলাটো হ'ব CO2 বুজি পালে কথাটো আমি এটা সেকেন্ড প্ৰবলেমটো হলে আহো যে হোৱাট ইজ দা এম্পিৰিকেল ফৰ্মুলা অফ এ কম্পাউন্ড কন্টেইনিং 40% কাৰ্বন 40% কাৰ্বন আছে 6.71% হাইড্ৰোজেন আছে আৰু 53.28% অক্সিজেন আছে আমি তেনেকৈ এখন টেবুল বনাই ললো এলিমেন্ট কি আছে আমাৰ কাৰ্বন আছে হাইড্ৰোজেন আছে অক্সিজেন আছে কাৰ্বনৰ কিমান পাৰ্সেন্টেজ আছিল 40% আমি 40 গ্ৰাম বুলি ললো কাৰণ আমি কৈছো ভাবিছো কি যে 100 গ্ৰাম যদি আমাৰ স্যাম্পলটো থাকে তেতিয়ালে আমাৰ 40 গ্ৰাম কাৰ্বন আছে 6.71 গ্ৰাম হাইড্ৰোজেন আছে আৰু 53.28 গ্ৰাম অক্সিজেন আছে ওকে
তেতিয়াহ'লে হাইড্ৰজেনৰ আমাৰ কিমান আছিলে 6.71 সেইটো কাৰণে 6.71 গ্ৰাম লিখিলোঁ অক্সিজেনৰ 53.28 গ্ৰাম এইটো আমি লিখিলোঁ এতিয়া আমি কি কৰিব লাগে নাম্বাৰছ অফ মোলছলৈ নিব লাগে নাম্বাৰছ অফ মোলছলৈ নিবলৈ হ'লে আমি কৈছোৱে যে যিটো ভৰ দিয়া আছে যিটো মাছ দিয়া আছে এলিমেণ্টৰ যিটো মাছ দিয়া আছে সেই মাছটো তোমাৰ এলিমেণ্টৰ এটমিক মাছে ডিভাইড কৰিব লাগে এতিয়া কাৰ্বনৰ এটমিক মাছ আমি 12 গ্ৰাম পাৰ মোল আমি ইয়াত লিখি লৈছিলোঁ ওকে 12 গ্ৰাম পাৰ 40 এতিয়া 12 গ্ৰাম পাৰ মোলে যদি ডিভাইড কৰোঁ আমি 3.3 মোল পাম হলে আকৌ এটা হাইড্ৰজেনৰ 6.71 গতিকে হাইড্ৰজেনৰ এটমিক মাছ আছিল 1.008 গতিকে 1.008 আমি ডিভাইড কৰিলো 6.71 ক তেতিয়াহলে আমি এটো কইলে পাম 6.66 মোল এই গাম গাম ক্যান্সেল গল মোল ইনভাৰ্সটো ওপৰলৈ নিলে মোল হল ওকে এগেইন আমাৰ ইয়াত আছে অক্সিজেনৰ 53.28 গ্ৰাম অক্সিজেনৰ এটমিক মাছ আছিল 16 গ্ৰাম হেতু কাৰণে 16 গ্ৰাম পাৰ মোলে আমি 53.28 টো ডিভাইড কৰিলে আমি পাম 3.33 মোল এটা তিনিটা মোল সংখ্যা যে আছে তাৰ ভিতৰত যেটা আটাইতকৈ লোৱেষ্ট মোল সংখ্যা সেইটো আমি গুটেকিটাক ডিভাইড কৰিব লাগিব এটা ইয়াত দেখিলো 3.33 আছে 6.66 আছে 3.33 আছে তাৰমানে আটাইতকৈ লোৱেষ্ট হল 3.33 হেতু কাৰণে ইয়াত তোমাৰ কি আছে 3.33 আমি এই মোল সংখ্যাটোক আকৌ 3.3 ৰে ডিভাইড কৰিলো ৰিলেটিভ ৰেশিও উলিয়াবৰ কাৰণে ইয়াত কি কৰিলো এটো ডিভাইড কৰিলে 1 পালো 6.6 ইয়াত 6.6 মোল আছিল তাক আমি লোৱেষ্ট নাম্বাৰটো ডিভাইড কৰি 3.33 এতিয়া তাৰ ভ্যালুটো পাম 2 আৰু ইয়াত আছিল 3.33 আৰু লোৱেষ্টটো আমাৰ যেটো 3.3 তাক ডিভাইড কৰিলো 1 তাৰমানে ইয়াত কি বুজালে এটা কাৰ্বন আছে এটা দুটা হাইড্ৰজেন আছে আৰু এটা অক্সিজেন আছে হেতু কাৰণে আমাৰ এম্পিৰিকেল ফৰ্মুলাটো হ'ল CH2O এনেকৈ আমি কি কৰিব পাৰো যে পাৰ্সেন্ট কম্পোজিশন যদি এলিমেন্ট বিলাকৰ দিয়া থাকে কম্পাউন্ড বিলাকৰ তেতিয়া তাৰ পৰা আমি এম্পিৰিকেল ফৰ্মুলা উলিয়াব পাৰো থ্যাংক ইউ